বিসমিল্লাহির রহমানির রহিম। আরম্ভ কৰিছো পৰম করুণাময় পৰম দয়ালু আল্লাহৰ নামত। আমানার রাসূলু বিমা উনজিলা ইলাইহি মির রাব্বিহি ওয়াল মুমিনুন কুল্লুন আমানা বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রুসুলিহি لا نفرق بين أحد من رسله وقالوا سمعنا وأطعنا غفرانك ربنا وإليك المصير। ৰসুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ ওচৰত অৱতীৰ্ণ হৈছে তাৰ ওপৰত ইমান আনিছে আৰু মুমিনসকলেও ইমান আনিছে। প্ৰত্যেকে ইমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিষ্টাসকলৰ ওপৰত, তেওঁৰ কিতাপসমূহৰ ওপৰত আৰু তেওঁৰ ৰসুলসকলৰ ওপৰত। আমি তেওঁৰ ৰসুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ। আৰু এওঁলোকে কয়, আমি শুনিছোঁ আৰু আমি মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক, তোমাৰ ওচৰতে আমি ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ ওচৰতে আমাৰ প্ৰত্যাৱৰ্তন স্থল। لا يكلف الله نفسا إلا وسعها لها ما كسبت وعليها ما اكتسبت ربنا لا تؤاخذنا إن نسينا أو أخطأنا ربنا ولا تحمل علينا إصرا كما حملته على الذين من قبلنا ربنا ولا تحملنا ما لا طاقة لنا به واعف عنا واغفر لنا وارحمنا أنت مولانا فانصرنا على القوم الكافرين। আল্লাহ পাকে কাকো তাৰ সমৰ্থৰ বাহিৰত কোনো দায়িত্ব নিদিয়ে। যিয়ে ভাল উপাৰ্জন কৰিছে ইয়াৰ প্ৰতিফল তাৰ বাবে, আৰু যিয়ে বেয়া উপাৰ্জন কৰিছে ইয়াৰ প্ৰতিফল সি নিজে ভোগ কৰিব। হে আমাৰ প্ৰতিপালক, যদি আমি বিস্মিত হওঁ অথবা ভুল কৰোঁ তেন্তে তুমি আমাক সোধপোছ নকৰিবা। হে আমাৰ প্ৰতিপালক, আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত তুমি যেনেকৈ বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকুৱা বোজা অৰ্পণ নকৰিবা। হে আমাৰ প্ৰতিপালক, তুমি আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন কৰাৰ সমৰ্থ আমাৰ নাই, আৰু তুমি আমাৰ পাপ মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি দয়া কৰা, তুমিয়ে আমাৰ অভিভাৱক। এতেকে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক তুমি সহায় কৰা।